নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকৰ ওচৰত জনাইছোঁ। এইখিনি দেখা পাইছে ৰোড আইলেণ্ড জেড আৰআইৰ কুকুৰা চৰাইৰ পোৱালি হয়। এইটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। আজি মই আহিছোঁ গোৱালপাৰা ধূপদৰা বজাৰত, মানে এই কুকুৰা চৰাইৰ পোৱালিখিনি ডেলিভাৰী দিবলৈ। তো পোৱালিখিনি চাওক, মানে এটা কাৰ্টনৰ ভিতৰত মানে ডাবল পাৰ্ট বনাই দিছোঁ, ওপৰত আৰু তলত। এইটো দেখা পাইছে, মানে কি হয় কাৰ্টুন দুটা হ'লে মানে ভাড়াটো ডাবল লাগে, সেইকাৰণে ছিংগল কাৰ্টনত এনেকৈ ডাবল কৰি দিছোঁ। ওপৰত 50টা আছে, তলত 50টা আছে, দেখা পাইছে। আৰু পোৱালিখিনি বহুত মানে এটা কাৰ্টুনতে 100 পোৱালি যায়, তলতে যায়। কিন্তু বৰ্তমান যিহেতু গৰম বহুত বেছি, সেইকাৰণে গৰমৰ কাৰণে মানে দুভাগ কৰি দিছোঁ, অলপ ঠাণ্ডাত গৈ পাব। এইখিনি দেখা পাইছে ৰোড আইলেণ্ড জেড, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। এইটো আমাৰ লেয়াৰ প্ৰজাতিৰ হয়, কিন্তু এইটো আমাৰ থলুৱা কুকুৰাৰ নিচিনা পালন কৰিব পাৰি বাহিৰত এৰি দি। আমাৰ যিখিনি কুকুৰা চৰাই আছে কমপ্লিট আমি বাহিৰত এৰি দি পালন কৰি আছোঁ। বাহিৰত এৰি দি পালন কৰিলে কি হয়, মানে কুকুৰা চৰাইৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং থাকে, বেছি ভাল থাকে, ইমান সোনকালে বেমাৰ আজাৰ নহয়। আৰু যিহেতু আমি ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ, মানে ইয়াৰ পৰা এই কণীৰ পৰা আমি পোৱালি জগাওঁ, সেইকাৰণে মানে ঘৰৰ ভিতৰত ৰাখিলে কি হয়, কণীৰ পৰা পোৱালি অলপ কমকৈ জাগে, সেইকাৰণে বাহিৰত চব এৰি দি আছে। মানে ইয়াৰ পৰা আমি কণীৰ ৰিজাল্টটো ভাল পাই আছোঁ, আৰু হেচিং ৰিজাল্টো ভাল পাই আছোঁ। মানে কণীৰ পৰা যিবিলাক পোৱালি জগা সেইবিলাক ভাল, মানে অলপ ৰিজাল্টটো ভাল পাই আছোঁ। আৰু বন্ধুসকল, আমাৰ লগত নানা ধৰণৰ চৰাই চিৰিকটি আছে, এইবিলাক দেখা পাই আছে বাজিকাৰ বাৰ্ড, মানে আমাৰ চৰাইৰ ফাৰ্মো আছে, পাৰ চৰাই আছে, নানা ধৰণৰ পাৰ চৰাই আছে। তো যদি কোনোবাই পালন কৰিব বিচাৰে হাঁহ কুকুৰা বা পাৰ চৰাই, আমাৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰত। আপোনালোকে কোনো থাৰ্ড পাৰ্টিৰ পৰা লৈ মানে ঠগন নাখাব। আজিকালি বহুত থাৰ্ড পাৰ্টি ওলাইছে। আমাৰ লগত ৰাজহাঁহ আছে, কিন্তু ৰাজহাঁহৰ পোৱালি সকলো মত এভেইলেবল নাথাকে। নানা ধৰণৰ ফেঞ্চি চিকেন আছে, এইবিলাক দেখা পাইছে টাৰ্কি চৰাইৰ পোৱালি পাব, চীনা চৰাইৰ পোৱালি পাব, সকলো ধৰণৰ নানা ধৰণৰ কুকুৰা চৰাই আদিৰ পোৱালি পাব। তো মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ, ছয়গাঁও, বক, ধূপদৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকেশ্বৰ, এইখিনি এৰিয়াত মানে ডেলিভাৰী দিয়াৰ সুবিধা আছে। গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও, এইখিনি এৰিয়াৰ ভিতৰতো ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব। আৰু কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ আপোনালোকে যোগাযোগ নকৰিব, নহ'লে কোনো থাৰ্ড পাৰ্টি আপোনালোকক ঠগাই ল'ব পাৰে, বা পইচাখিনি এডভান্স দিয়াৰ পিছত আপোনালোকৰ পৰা পইচাখিনি মাৰি খাব। এইখিনি হৈছে লাভ বাৰ্ড। তো বহুত ধৰণৰ চৰাই চিৰিকটি আছে। আৰু মোৰ সকলো ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।